মই বুজি পাওঁ যে আপোনালোকৰ বহুতে মেথছ নোৱাৰে স্কুলত ভালকৈ নিশিকাৰ কাৰণে বা অন্য যি কাৰণতেই নহওক কিয় মেথছ আপোনালোকে টান পায় পৰীক্ষাত মেথছ কৰিব নোৱাৰে কিন্তু সেই বুলিয়ে চাকৰি এটা কৰাৰ অধিকাৰ যে আপোনাৰ নাই তেনেকুৱা নহয় জাষ্ট আপোনাক প্লেন লাগে ষ্ট্ৰেটেজি লাগে স্মাৰ্টলি প্লেন কৰিব লাগে যে কেনেকৈ মেথছক বাইপাছ কৰিও আমি পৰীক্ষা পাছ কৰিব পাৰোঁ আপোনালোক বহুতৰে মেছেজ পোৱাৰ পিছত বহুতৰে এনেকুৱাও মেছেজ পাইছোঁ দুখ লগা মই যে ইমান পঢ়িছো বাকিবিলাক সাবজেক্টত ঠিকঠাক মাৰ্কস পাওঁ কিন্তু মেথছ নোৱাৰাৰ কাৰণে 3-4-5 নম্বৰৰ কাৰণে গৈ পেলাই পৰীক্ষাটোত মই থাকি যাওঁ আপোনালোকৰ কাৰণে সহজ কৰি পেলাই মই আজি এইটো ভিডিঅ'ত বুজাই দিম যে মেথছ কমকে কৰিলেও আপোনালোকে যিমান আহে সকলো কৰিব নালাগে বা বাকি ষ্টুডেণ্টে পঢ়াখিনিয়ে যিমান কৰে সিমান কৰিব নালাগে কমকে কৰিও কেনেকে পৰীক্ষা আপোনালোকে এডিআৰই পৰীক্ষাটো এটলিষ্ট টেকল কৰিব পাৰিব যোৱাবাৰ টেটৰ কথা আপোনালোকে জানে টেট পৰীক্ষাৰ এমাহৰ আগতহে মেথছ 15 নম্বৰ আহিব বুলি কোৱা হৈছিলে আৰু কোৰ্টত কেছু হৈছিলে তাক লৈ পেলাই কিন্তু কোৰ্টে অৰ্ডাৰ দিছিলে যে মেথছটো থাকিব বুলি তেতিয়া বহুত ল'ৰা-ছোৱালী যিসকলে মেথছ একেবাৰে নাজানে প্ৰেক্টিছ কৰাই নাছিলে কেতিয়াও তেওঁলোকৰ বহুতৰে মেছেজ পাইছিলো কেনেকে মেথছক বাইপাছ কৰিও পৰীক্ষাত পাছ কৰিব পাৰি মই তেওঁলোকক বুজাইছিলো আইডিয়াছ দিছিলো আৰু তাৰ পিছত আমাৰ ষ্টুডেণ্টে পিজিটি লৈকে বহুতখিনি ষ্টুডেণ্টে পাইছিলে গতিকে আপোনালোকে এইটো ফলো কৰিব পাৰে যদি সাকসেস হ'ব বিচাৰিছে মই কম মোৰ যিখিনি এক্সপেৰিয়েন্স হিচাপত মই পৰীক্ষাবোৰ পাছ কৰা হিচাপত কেনেকে মই কৰিছিলো মেথছক টেকল মই মেথছত বহুত বেয়া আছিলো কও আপোনালোকক মই সদায় যে মেট্ৰিকত মেথছত এখৰ ভিতৰত 39 পোৱা মানুহ মই কেনেকে এইকেইটা পৰীক্ষা পাছ কৰিলো এপিএসসি টু সিসেট পৰীক্ষা থাকে গুটে তিনিবাৰে সিসেট পেপাৰ কেনেকে ক্লিয়াৰ কৰিলো সেই এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোকক মই মোৰ কথাকেইটা কম প্ৰথমে আপোনালোকক যেটো কথা মই ক'বলৈ গৈ আছো এইখিনি আমাৰ কিহৰ কাৰণে গ্ৰেজুৱেট লেভেল যিখন পেপাৰ আছে সেইখনৰ কাৰণে যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পেপাৰখন চাই তাত কিন্তু মেথছ কৰিবই লাগিব কিয় কাৰণ তাত মেথছ ইজি আহে বহুত টান নাহে আৰু যোৱাবাৰ যদি চাই আপোনালোকে তেতিয়া হলে 150 ৰ ভিতৰত 127 128 ইমানৰ লৈকে কাট অফ কৈছে গতিকে ইয়াত মেথছত একেবাৰে বাদ দি পেলাই কৰাটো সম্ভৱ নহয় এখন কোনখনৰ কথা কৈছো মই হায়াৰ সেকেন্ডাৰী লেভেলৰ যিখন পেপাৰ আছে 12 পাস যিখন পেপাৰ এইখনত অকমান আপোনালোকে মেথছ পাৰিব লাগিব বাট ইজি মেথছ আহে জিকেও ইজি আহে গতিকে ইমান কাট অফ তাতে উঠি যায়গে আৰু পোষ্টটো তাত কম থাকে আপোনালোকৰ পোষ্ট আটাইতকৈ বেছি যত থাকে হেতু হৈছে কোনটো গ্ৰেজুৱেট লেভেল বা আপোনাৰ ডিগ্ৰী লেভেলৰ যিখন পেপাৰ থাকে সেইখন এই ডিগ্ৰী লেভেল পেপাৰখন ইয়াত আপোনালোকে মন কৰিব সিলেবাসখন কেনেকুৱা হয় প্ৰথম সিলেবাস মানে যেটো এক্সাম প্যাটাৰ্নৰ কথা কৈছো মই মাৰ্কস কোড কিমান আহে হেতু জানি লওক এবাৰ তাৰপিছত মই কৈ দিম যে ইমান আহে তাৰপিছত আপুনি কিমান পাব লাগিব জিকেট ইংলিছত মেথছত ৰিজনিঙত দেন টোটাল কাট অফ কেনেকে কোৱালিফাই কৰিবগে সেই বিষয় মই আপোনালোকক কৈ দিম জিকে সেকশনটো যদি আমি চাওঁ দুটা পাৰ্ট থাকে সোশ্যাল সায়েন্স আৰু জিকে বুলি দুটাক মই মিলাই পেলাই কৈছো কিমান নম্বৰ থাকে কাৰণ একে হয় 65 মাৰ্কস তাত থাকে 65 কোৱেশ্চন থাকে প্ৰতিটোতে 1 নম্বৰ কে থাকে আৰু আমি টাৰ্গেটেড মাৰ্কসটো মই ইয়াতে লিখি যাম কিমান টাৰ্গেট আপোনালোকে কৰিব লাগে ঠিক আছে যদি ইয়াত 65 আহে আপোনালোকে ভালদৰে যদি পঢ়ি যায় মই কম কেনেকে পঢ়িব লাগিব কেনেকে পঢ়িলে এটো পাৰিবগে আপুনি মই হেতু কথাও কৈ আছো এতিয়া যদি 65 আহে আপুনি তাত 50 টাৰ্গেট কৰিলে হৈ যাব 15 নম্বৰ মই দেখাই দিছো 15টা কোৱেশ্চন বাদ দিছো বহুত টাফ কোৱেশ্চন কিবা নাহে ওকে টাফ আহিলেও একদম টাফ কোৱেশ্চন আহিলেও 5টা কোৱেশ্চন আহিব বেছি তাৰ পিছতো আৰু 10টা কোৱেশ্চন মই পাৰা কোৱেশ্চন সহজ কোৱেশ্চন আপোনাক কৈছো 10টা ভুল কৰক আপুনি প্ৰবলেম নাই সেই 10টা নোৱাৰাৰ পিছতো আপুনি 50 পাব লাগে মাত্ৰ দেন আপোনালোকক যদি মই নেক্সট টপিকটো কথা কওঁ হেতু হৈছে ইংলিশ সেকেন্ডত লিখিছো কাৰণ সেকেন্ড ওয়েটেজ থকা টপিকটো হৈছে ইংলিশত মার্কস আহে আপোনালোকৰ 60 কিন্তু ইংলিশৰ কথাটো কি যে তাতে 25টা কোৱেশ্চন আহে যেটো কোৱেশ্চনত 2 নম্বৰকে থাকে গতিকে 50 নম্বৰত সেই 25টা কোৱেশ্চনৰ পৰা হৈ যায় যেটোক আমি কি বুলি কওঁ কম্প্ৰিহেনশন পাৰ্ট আৰু জেনাৰেল ইংলিশ যেটো পাৰ্ট আছে তাৰ পৰা 10টা কোৱেশ্চন আহে প্ৰতিটোতে 1 নম্বৰকে থাকে গতিকে 10 নম্বৰ হয় আৰু টোটাল কিমান হৈছে ইংৰাজীৰ 60 নম্বৰ কিন্তু টোটাল যদি নাম্বাৰ অফ আমি কোৱেশ্চনছ চাও ইয়াতে কিমান পাই আছো 35টা কোৱেশ্চন তাৰ মানে 35টা কোৱেশ্চনত 60 নম্বৰ এটা ইয়াতে মন কৰক আপোনালোকে যে এই 25টা কোৱেশ্চন আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেন্ট কিয় কাৰণ ইয়াত প্ৰতিটো কোৱেশ্চনত 2 নম্বৰ কি আছে মেথছৰ এটা কোৱেশ্চন সলভ কৰিলে আপুনি কিমান নম্বৰ পাব 1 নম্বৰ পাব কিন্তু ইংলিশত যদি এটা এই 25টা কোৱেশ্চনৰ যদি এটা সলভ কৰে আপুনি 2 নম্বৰ পাই আছে ডাবল অকমানো বেছি নহয় ডাবল পাই আছে গতিকে ইয়াত ভালকে যদি আমি টাৰ্গেট কৰো এই 50 মাৰ্কসটোত ভালকে পঢ়ি যাম ইংলিশত বহুত মাৰ্কস উঠা চান্স আছে নাই আমাৰ তাৰ উপৰিও এই 10টো আছে ইয়াতেও আমি কিবা কিবি কৰিব পাৰিম হয় নহয় তো এনেকে যদি আমি কৰো 60 ভিতৰত ইংলিশত আপোনালোকে কিমান পাব লাগে বুলি মই ধৰিছো 45 মাৰ্কস আপোনালোকে স্কোৰ কৰিব লাগে ইয়াতো মই 15 নম্বৰ বাদ দি দিছো 15 আপুনি ভুল কৰক 15টা কোৱেশ্চন কোনো প্ৰবলেম নাই ঠিক আছে মই 45 ধৰিছো মাত্ৰ তাৰ পিছত নেক্সট আমাৰ যেটো আহে হেতু কি ৰিজনিংত আপোনালোকে জানে নে কিমান মাৰ্কস থাকে এডিআৰইত কিমান থাকে
20 নম্বৰ যোৱাবাৰ আছিলে ওকে আৰু এই 20ত আপোনালোকে ৰিজনিঙত যদি মই কওঁ বহুতে নিশ্চয় ভাল পাই ৰিজনিং কৰিছে বা পাৰিছেও মই কৈছো 15টো আপোনালোকে অনায়াসে পাব আপোনালোকে তাতকৈ বেছি পাব কোনোবা মই জানো 17 18 লৈকে লৈ যাব পাৰিব ইমানখিনি প্ৰেক্টিছ আছে আপোনালোকৰ বা কৰিলে পাৰিব তথাপিও মই ধৰিছো 15 ঠিক আছে 15 যদি ইয়াত বহাব পাৰে ৰিজনিঙত আৰু বেছি মেথছত আৰু কম পালেও হ'ব তেতিয়া কোনো প্ৰব্লেম নাই ইয়াতে 15 পাব লাগে আপোনালোকে 15টা কোৱেশ্চন শুদ্ধ কৰিব লাগে দেন লাষ্টত যেটো আপোনালোকৰ মূৰৰ কামুৰণি হেতু হৈছে মেথ সাবজেক্ট তাত আহে 30টা প্ৰশ্ন কিমান পাব লাগিব কিমান আধা কমাই দিছো মই আপোনালোকৰ কাৰণে আধা কিমান কৰিছো 15 মাত্ৰ আপোনালোকে কোৱেশ্চন সলভ কৰক 15টা পাৰকচোন কেৱল 15টা টোটাল মাৰ্কস যদি আমি এখিনি হিসাব কৰো তেতিয়া হলে ইয়াত হয় 175 আৰু ইয়াত আপোনালোকে যদি আপোনালোকৰ এই মাৰ্কস কেটা যোগ কৰে তেতিয়া হলে পাব যে ইয়াতে মাৰ্কস আহি আছে 130 কাট অফ কিমান গৈছিলে যোৱাবাৰ কাট অফ কিমান গৈছিলে এডিআৰিত লাষ্ট এডিআৰি 2 পইণ্টত কাট অফ কিমান গৈছিলে জেনেৰেলৰ 117 গৈছিলে মই 123.5 পাইছিলো আৰু মোৰ কি হৈছিলে এডিআৰি 2 ফাইনেল সিলেকশন হৈছিলে কি হৈছিলে মোৰ ফাইনেল সিলেকশন হৈছিলে 123.2 পাই পেলাই কম্পিউটাৰ টেষ্টত 20 নে 21 নম্বৰ পাইছিলো মই হেতু পাই যায় হেতু আমি ৰেডি কৰাই দিম 2 মাহত আপুনি কম্পিউটাৰত 25ত 20 21 পাই যাব টেনচন লব নালাগে তো 123 পাই কাট অফ 117 তাতকে কম 118 পোৱা ছোৱালীও পাইছে হয়নে অনিন্দিতা যদি চাই আছে গম পাবা কলকাতাত আসাম হাউসত চাকৰি কৰি আছে অনিন্দিতা এতিয়া আমাৰ ষ্টুডেন্ট আছিল অনিন্দিতা 118 পাইছিলে 117 কাট অফত ফাইনেল সিলেকশন হৈ পেলাই চাকৰি পাইছে গটিকে চাওক আপোনাক মই টাৰ্গেট লৈ দিছো 130 তাকো ম্যাথছ 15টা কৰি পালাই এতিয়া 15টা ম্যাথছ পাৰি কিয় পাৰি কাৰণ 30টা ম্যাথছৰ ভিতৰত 20টা ম্যাথছ ইজি ম্যাথছ আহে একদম ইজিকে আহে কৰিব পৰা ম্যাথছ ধুনিয়াকে আপুনি যদি ইমান এতিয়া সময় পাইছে নহয় বহুতখিনি যদি এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকে আৰু যদি আপুনি একেবাৰে হেয়াও নোৱাৰেগে কৰিব নোৱাৰি ম্যাথছ বহুতে বেয়া 10টা লেকিও যদি ইয়াক লৈ আহে এই ম্যাথছ পাৰ্টটো বলে মই নোৱাৰো স্যাৰ 10টাও নোৱাৰো মানে 15টাও নোৱাৰো 10টাটো পাৰিবই পাৰিব কোনোবাই এমাহ এবছৰ সময় দিয়ক এবছৰ এডিআৰি কাৰণে তাৰ পিছত আপুনি নকৰিম বুলি ভাবিলেও আপোনাৰ দ্বাৰা 10টা ম্যাথছ সলভ হৈ যাব সহজ ম্যাথছ কেটা আৰু এইটো কৰিলে আপোনাৰ ইয়াতে কিমান হয়হি 125 নম্বৰ হ'ব ওকে তেতিয়া আপোনাৰ কিমান হ'ব 125 এটো আপুনি সেফ সাইডত আছে 125 আকৌ আপুনি ৰিজনিংত যে 15 মই ধৰিছো আপুনি পাব বুলি তাতেটো বহাব পাৰি অলপ 17 মান লৈকে লৈ যাব পাৰে ৰিজনিং ইন্টাৰেষ্টিং হয় ইজি হয় তেতিয়া আপোনাৰ নম্বৰ আৰু বাঢ়িব নাই ইয়াতে 125 ৰ পৰা 127 হ'বনে নাই তো ইয়াতেও কম বেছি কৰি পেলাই আপুনি 125 ৰ হিপাৰে থাকিব পাৰিব এই ষ্ট্ৰেটেজি মতে যেটো ডুয়েবল হয় কৰাটো সম্ভৱ হয় কিন্তু এটা শৰ্ত আছে তাৰ কাৰণে আমি কি ধৰি ললো যে ইংলিশ আৰু জিকেত আমি মাৰ্কস 15 এৰিছো জিকেত 65 আহিব আমি তাৰে 50 পাম বুলি ধৰি লৈছো আৰু ইংলিশত এটো জিকে আৰু ইংলিশত 60 আহিব আমি 45 পাম বুলি ধৰিছো এতিয়া এইকেইটা নম্বৰ আপুনি এনে নাপাব তাৰ কাৰণে কষ্ট ভালদৰে কৰিব লাগিব ৰিভিজন বহুত ইম্পৰ্টেন্ট ইংলিশত আপুনি এই 45 মাৰ্কসটো পাব কাৰণে কমসে কম গুটে সিলেবাসখন পঢ়ি পেলাই 5 বাৰ ৰিভাইজ কৰি যাব লাগিব আৰু জিকেৰ ক্ষেত্ৰত যদি মই কওঁ গুটেখিনি পঢ়ি পেলাই যিমান আছে ইন্ডিয়া আসাম গুটেখিনি পঢ়ি পেলাই কারেন্ট এফেয়াৰৰ 2-3টা কোৱেশ্চন আহে গুটেখিনি পঢ়ি পেলাই এট লিষ্ট 5 টাইমছ ৰিভাইজ কৰিব লাগিব আপোনালোকে তেতিয়া গৈ পেলাই আপুনি সেই ম্যাথছত যে কম পালে হ'ব বুলি কৈছো তেতিয়া ম্যাথছত গৈ কমকে পালেও আপোনাৰ কাট অফ আৰামছে কোৱালিফাই হ'ব মই জেনেৰেলৰ কথা কৈছো এসসি এসটি ওবিসি তেওঁলোকৰটো আৰু কম কাট অফ যায় তেওঁলোকে তাতকে কম টাৰ্গেট ললেও হ'ব গতিকে এতিয়া কক মোক যে আপুনি ম্যাথছ নোৱাৰিলো নকৰিলো চাকৰি পোৱাৰ আশা বাদ দিব নালাগে মই আপোনাৰ কাৰণে এই ক্যালকুলেশনটো সহজ কৰি দিলো কিন্তু সহজ বৰ বেছি নহয় বাকি কেটা সাবজেক্টৰ ক্ষেত্ৰত কাৰণ তাতে ভাল ভাল মাৰ্কস আপুনি পাব লাগিব তাৰ কাৰণে মই আপোনালোকক সদায় কৈ থাকো যে তিনিটা বস্তু আপোনালোকে কৰিব লাগে কি কৰিব লাগে তিনিটা বস্তু এক নম্বৰটো যে মই ভিডিও চালো বা কিতাপৰ পৰা পঢ়িলো যেটো মোৰ সোর্স এটো কি মোৰ সোর্স পঢ়াৰ এটা সোর্স থাকে মানুহৰ এটো মোৰ সোর্স তাৰ পৰা মই ভিডিও চালো যেতিয়ালৈকে বুজি পোৱা নাই হৈ গল স্টেপ 1 মোৰ ক্লিয়াৰ স্টেপ 2 যদি মই আহো কি কৰিব লাগিব সেই ভিডিও চোৱাৰ পিছত বা কিতাপখনৰ পৰা পঢ়ি পেলাই মই তাৰ পিডিএফ টো ভিডিও যদি চাইছো পিডিএফ টো আৰু কিতাপখন যদি পঢ়িছো ডাইৰেক্ট কিতাপৰ পৰা মই কি বনাব লাগিব মই নোটস বনাব লাগিব ওকে মই নোটস বনাব লাগিব মোৰ নিজা এখন পেজ থাকিব তাত সেই পেজত মই কি কৰিম এনেকে নোটস শর্টকে লিখি পেলাই মই বনাম ওকে 2 নম্বৰ স্টেপ মোৰ হেতু হৈ গল আৰু 3 নম্বৰ যেটো স্টেপ আছে হেতু কি হেতু হৈছে মই ৰিভিজন কৰিব লাগিব আদাৰৱাইজ যদি আৰু এটা কথা চাওক যিকোনো কামত কমপ্লিট প্ৰসিডিউৰ ফলো কৰিব লাগিব আধাত ৰৈ দিলে নহব ঠিক আছে গাড়ী এখন বনাবলৈ মানুহে একদম গুটেখিনি কাম কৰি শেষ কৰিব লাগিব গাড়ী চকাকেটা বনাই পেলাই এই থলে গাড়ীখন হৈ না যায় গাড়ী উঠিব নোৱাৰে আপুনি বা অকল ইঞ্জিনটো বনাই থলে নহয় গতিকে ইয়াৰ এটা ভিডিও চাই পেলাই বহুত থৈ দিয়ে নোটস নবনায় হবনে তেতিয়া নহব তেতিয়া মই যিবিলাক প্ল্যানিং কৰিছো সব কি হ'ব
তাত চেঁচা পানী ঢালি দিয়াৰ নিচিনা হ'ব তো তাৰ কাৰণে তিনিওটাই কমপ্লিট কৰিব লাগিব ৰিভিজন 5 বাৰ পৰীক্ষাৰ আগলৈকে মিনিমাম কৰিব লাগিব এই তিনিওটা ষ্টেপ ফলো কৰাৰ পিছতহে কমপ্লিট আপোনাৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন হ'ব সেই যিকেইটা নম্বৰ কৈছো মই সেইকেইটা আপোনালোকে পাব এতিয়া নোটছ বনোৱা ৰিভিজন ঠিক আছে কিন্তু ভিডিঅ' সোৰ্স ক'ৰ পৰা চাব ইউটিউবত আপোনালোকৰ সব ভালকে নাথাকে ফ্ৰেগমেন্টেড থাকে কিতাপত চালে আপুনি বুজি নাপাব ইংলিছ এছপি বাক্সি কিতাপখন এবাৰ খুলি চাব আৰু সলভ কৰিবলৈ ট্ৰাই কৰিবচোন এডিআৰই কুৱেশ্যন আপোনাৰ দ্বাৰা নহবই নোৱাৰিবই কৰিব তাৰ কাৰণে সেই ক্ষেত্ৰতে আপোনালোকক গাইডেন্সৰ দৰকাৰ হয় কৈছো মই যদি পাৰিছে আপোনালোকে কিতাপৰ পৰা গৈ যদি বুজি পোৱা অৱস্থাত আছে চাওকগে কোনো কথা নাই আপোনালোকৰ কাৰণে কাৰণ বহুত ক্ৰুচিয়াল সেই মাৰ্কস কিতাপ পোৱাটো জিকে আৰু ইংলিছত যেকিটা মই কলো কাৰণ মেথছ আপোনালোকে অলৰেডি কৈছে নোৱাৰো বুলি ঠিক আছে তো ইম্পৰ্টেন্ট এতিয়া কিন্তু জিটি কৰি থাকিলে নহব ভালদৰে সোৰ্সৰ পৰা একদম ক্লিয়াৰলি চাব লাগিব বস্তুকেইটা যদি কিতাপৰ পৰা পাৰে ঠিক আছে চাওক ইউটিউবত পোৱা নাযায় ভিডিঅ আপোনাক মই হেতু ক'ব পাৰো যে গোটেই কমপ্লিট ভিডিঅ নাপায় আপুনি সব ফ্ৰেগমেন্টেড এটা টপিক কভাৰ আছে দুটা নাই আধা প্লেলিষ্ট খালি আছে তাত এনেকুৱা হ'ব আপোনাৰ একদম খেলিমেলি হৈ যাব ঠিক আছে তো যদি আমাৰ লগত পঢ়িব বিচাৰে তেতিয়া হলে আমাৰ পৰা পঢ়িব পাৰে আপোনালোকে এডিআৰইৰ আমাৰ এটো কোৰ্স আছে যত আমি সেই কমপ্লিট সেকশন বিলাক পঢ়াই আছো আপোনালোকৰ কাৰণে যেটো এই সোৰ্স পাৰ্ট আছে ন আপোনালোকৰ কাৰণে আমাৰ পৰা গোটেই কভাৰ হৈ যাব যি জিকে আছে ৰিজনিং আছে মেথছ আছে আপোনালোকৰ ইংলিছ আছে গোটেইখিনি আমি আমাৰ কোৰ্সত কভাৰ কৰিছো প্ৰতিটো টপিকৰ পৰা যি আহিব লগা আছে এভৰিথিং কোনো বাকি ৰখা নাই আপোনালোকে সোৰ্সটো কমপ্লিট হৈ গল আমাৰ পৰাই পাব আমি সব ভিডিঅ দি পেলাই ক্লাস কৰি আছো পঢ়াই আছো মই আসাম হিষ্ট্ৰি ক্লাস লোৱা ষ্টাৰ্ট কৰিছো পাই যাব আপোনালোকে গোটেইখিনি টাপা কমপ্লিট হৈ যাব পুৱাৰ পিছত আমি পিডিএফ আপোনালোকক দিয়া থাকে প্ৰতিটো ক্লাছৰ বেলেগকে পিডিএফ দিয়া থাকে আৰু ক্লাস কমপ্লিট হোৱাৰ পিছত গোটেইখিনিক মিলাই পেলাই এখন কিতাপ বনাই দিয়া হয় মানে ই বুক অনলাইন বুক এখন বনাই দিয়া হয় তাৰ পৰা একেলগে গোটেইখিনি পাই যায় আপোনালোকে এতিয়া আমি যেটো পিডিএফ দিম ক্লাসটো আমাৰ পৰা চাব আপোনালোকে সোৱাৰ পিছত আমি যেটো পিডিএফ দিম সেই পিডিএফটো আপোনালোকে ৰিড কৰিব পঢ়ি পেলাই তাৰ পৰা নিজৰ হ্যান্ড ৰিটেন এটা নোটছ এই যেটো পেজ আছে আপোনাৰ নিজৰ হ'ব এটো আমাৰ পেজ নহয় এটো ঠিক আছে আমাৰ পেজৰ পৰা এটো বনিব আপোনাৰ আমাৰ ভিডিঅ চালে দেন আমি যেটো নোটছ দিলো পিডিএফৰ হেতুৰ পৰা আপোনালোকে নিজৰ নোটছটো বনাব হৈ গল তাৰ পিছত কি কৰিব লাগে তাৰ পিছত আমাৰ পিডিএফ পাহৰি যাওক আপুনি আমাৰ ভিডিঅ আপুনি পাহৰি যাওক আপুনি আপোনাৰ যিখন নিজা নোটছ আছে এইখনৰ পৰা ৰিভাইজ কৰি থাকক সপ্তাহৰ মূৰত মাহৰ মূৰত ৰিভাইজ কৰি থাকক যিমান পাৰে আৰু তেনেকে কৰিলেহে আমি যেটো টাৰ্গেট লৈ আছো যে ইয়াত এই মাৰ্কস কেটা 50 45 এবিলাক মাৰ্কস আমি পামগে আৰু মেথছত যদি আমাৰ ভিডিঅ কেটা চাই নবাৰুণ ছাৰে যেটা ক্লাস কৰি আছে আমি টপিক লৈ ধুনিয়াকে ক্লাস কৰি আছো তেতিয়া আপোনালোকে মেথছত 10 কে কম নাপায় এটো মই গ্যাৰান্টি দিম 10 প্লাসে পাব 10 কে কম নাপায় আপুনি যদি ভালদৰে পঢ়ে ছাৰৰ লগত মিলি যায় আপোনাৰ তেতিয়াতো আপুনি বিসু পাই যাব আছে মেথছ আপোনাৰ উইক পইণ্টৰ পৰা গৈ পেলাই ষ্ট্ৰং পইণ্ট হৈ যাবগৈ পাৰে এনেকুৱা এটা অপৰচুনিটি আপোনাৰ ওচৰত আছে যদি আপুনি নবাৰুণ ছাৰৰ যিবিলাক ক্লাস ইয়াত হৈ আছে ছাৰৰ সেই ক্লাস বিলাক যদি নবাৰুণ ছাৰৰ চাই লয় আপুনি বহুত ষ্টুডেন্টে ভাল পোৱা বুলি কৈছে গতিকে কোৰ্সটো লৈ পেলাই আমাৰ পৰা চাব পাৰে এটো আমাৰ অফিচিয়েল নাম্বাৰ যিকোনো ৰিলেটেড কোৱেৰি থাকিলে আপুনি ইয়াতে আমাক মেছেজ হোৱাটছএপত বা কল কৰিব পাৰে নহলে আমাৰ এটো প্লে ষ্টৰত ফ্ৰী ষ্টাডি এপ আছে ইয়াত ইনষ্টল কৰি পেলাই আপোনালোকে ফোন নাম্বাৰে লগইন কৰিলে এনেকৈ আহিব এটো হৈছে আমাৰ এডিআৰইৰ বেটচটো ইয়াত ক্লিক কৰিলে আপোনালোকে বাই নাও বুলি এটা অপচন আহিব তাত আপোনালোকে ক্লিক কৰি পেলাই কোৰ্সটো ল'ব পাৰিব আমাৰ ফ্ৰী ডেমো ক্লাसेस বুলি এটা পিডিএফ এই কোৰ্সটোত গলে আপোনালোকে কন্টেন্ট বুলি এটা পাব কন্টেন্ট বুলি এটা কি থাকিব এনেকা সুইচ এটা থাকিব বক্স বনোৱা তাতে ক্লিক কৰিলে দেখিব আমাৰ ফ্ৰী ডেমো ক্লাसेस বুলি আছে ফ্ৰী ডেমো ক্লাস টেষ্টটো চাব পাৰে আপোনালোকে যে কেনেকৈ আমি পঢ়াইছো তাৰ পিছত কোৰ্সটো বাই নাও কৰি পেলাই বাই কৰিব পাৰে 18 মাহৰ ভ্যালিডিটি আমি দিছো ইংলিছ আৰু অসমীয়া দুটা ল্যাঙ্গুৱেজতে পঢ়াইছো পিডিএফ দুটা ল্যাঙ্গুৱেজতে আপোনালোকে পাব গোটেইখিনি কমপ্লিট হ'ব কিবা থাকিলে মই কৈছো এই নাম্বাৰটোত কল কৰিব পাৰে লগতে মই আৰু এটা কথা কৈ যাও পঢ়াৰ ক্ষেত্ৰত পিওআইকিউ বহুত ইম্পৰ্টেন্ট যদি পিওআইকিউ চোৱা নাই আপুনি বহুত টিচাৰে কোৱা শুনিব যে সিলেবাস এন্ড পিওআইকিউ যিকোনো এটা এক্সাম প্ৰিপেয়াৰ কৰা আগত এই দুটা আপোনাৰ হাতত থাকিবই লাগে তো সিলেবাস আমাৰ এপত দিয়া আছে পাই যাব আপোনালোকে আৰু পিওআইকিউ কাৰণে অসম চৰকাৰৰ এই গোটেই পৰীক্ষা বিলাকৰ পিওআইকিউ 1996 চনৰ পৰা আমি ইয়াত দি থৈছো সাবজেক্ট ওয়াইজ বেলেগ কৰি জিওগ্ৰাফি বেলেগ ইকোনমি পিওআইকিউ বেলেগ হিষ্ট্ৰি বেলেগ পলিটি বেলেগ আকৌ অসম আৰু ইণ্ডিয়াৰ বেলেগ দিয়া আছে এনেকে ভগাই দিছো কেৱল কোৱেশ্চন পেপাৰবোৰ ইয়াতে আমি প্ৰিন্ট কৰি দিয়া নাই সব উলিয়াই পেলাই বাছি ভগাই দিছো এই কিতাপখনত অলমোস্ট 2500 কোৱেশ্চন আছে কিন্তু প্ৰতিটো কোৱেশ্চন পিওআইকিউ হয় আপোনালোকৰ ট্ৰান্সপাৰেন্সিৰ কাৰণে আমি প্ৰতিটো কোৱেশ্চনৰ কাখত লিখি দিছো যে এটো কোনটো পৰীক্ষাত আহিছিলে কিমান চনত আহিছে যাতে আপোনালোকে গম পায় এই কিতাপখন ল'ব পাৰে আপোনালোকে মোৰ ফ্লিপকাৰ্টত আসাম পিওআইকিউ বুলি সাৰ্চ কৰিব কোড ফ্লিপকাৰ্ট
আৰু তাত পাই যাব আপোনালোকে বাই কৰিব পাৰিব মোৰ ফালৰ পৰা আপোনালোকক দিব লগা আইডিয়া এইখিনি আছিলে মেথছ নোৱাৰে যদিও সহজ কেনেকৈ কৰি দিব পাৰোঁ মেথছত 30ৰ ভিতৰত 10টা কুৱেশ্যন যদি কৰে আৰু যিকেইটা সহজ থাকিব বহুত বেছি তেতিয়াও এডি পাব পাৰে আপুনি চাকৰিৰ পৰা আঁতৰত যাবগৈ নালাগে তো মোৰ এইখিনি এতিয়া শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে আপোনাক কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ